রাম দক্ষিণে যাত্রার দোল ও গুরু মানুহৰ জীৱন জীৱিকা আৰু এই যাত্ৰাত আহি পৰা সকলো প্ৰত্যাহ্বানক নেওচি আমাক ধৰ্মই একত্ৰিত কৰি ৰাখিছে আৰু আমি ভাবোঁ যে নিজ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম ধৰ্ম ৰক্ষতি ৰক্ষতঃ বুলি কয় ধৰ্মক ৰক্ষা কৰিব পাৰিলে ধৰ্মই আমাক ৰক্ষা কৰিব আৰু আমি সকলো সৌভাগ্যৱান যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই পবিত্ৰ অসমত জন্মগ্ৰহণ কৰিছিলে য'ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহক একত্ৰিত কৰি এখন সমাজ নিৰ্মাণ কৰিছিলে সেই সমাজত আমি কেতিয়াবা সত্ৰৰ নামত কেতিয়াবা নামঘৰৰ নামত এনেধৰণে একত্ৰিত হৈ আহিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজো এক অনুষ্ঠান যি অনুষ্ঠানে আজি গুৰুজনাৰ কৃষ্টি সংস্কৃতিক লৈ পেলাই আগবাঢ়ি গৈছে আৰু নতুন প্ৰজন্মৰ মাজত এইখিনি বিলাই দিবলৈ চেষ্টা কৰিছে আজি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ এই শান্তিপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনত যি বৰ্ণিল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে ইয়ে আমাৰ সকলোৰে মনত পবিত্ৰতা আনিব সকলোৰে অসমৰ কৃষ্টি সংস্কৃতিৰ যি সুকীয়া সক্ৰিয়তা আৰু বৈশিষ্ট্য আছে সেই সক্ৰিয়তা আৰু বৈশিষ্ট্যৰ প্ৰতি আমাক সকলোকে উদ্বুদ্ধ কৰি ৰাখিব ভাৰতীয় সনাতনী সংস্কৃতিত গুৰুজনাৰ এই নৱবৈষ্ণৱ ধৰ্মৰ এক সুকীয়া সত্তা আছে য'ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহক তেওঁ নৱবৈষ্ণৱ ধৰ্মত একত্ৰিত কৰিছিল আমি এই সুকীয়া সত্তা নতুন প্ৰজন্মই জীয়াই ৰাখিব লাগিব আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ এই যাত্ৰাই অনাগত দিনক অধিক আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ আজি তিনিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ এই মণিকাঞ্চন ক্ষেত্ৰত শান্তিপুৰত যি অধিৱেশন ভাগ অনুষ্ঠিত হৈছে আমি আশা কৰিছোঁ গুৰুজনাৰ যি ধজ্জা এই ধজ্জাভাগ নাম ধৰ্ম সমাজে ৰাজ্যজুৰি যেনেকৈ ইয়াক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আমাৰ আশা এই কলিয়াবৰ অধিৱেশনে ইয়াক আৰু উজ্জীৱিত কৰক আৰু তেখেতসকলে ইয়াৰ পৰা সকলোৱে আমি আশা কৰিছোঁ যে এটা খুব সুন্দৰ মনৰে আৰু লগতে এটা শক্তিৰে আগুৱাই যাবলৈ ভগৱন্তই তেখেতসকলক সমৰ্থ দিয়ক বা আমাক সকলোকে সমৰ্থ দিয়ক।